ঘৰতে কুকুৰা কণী উৎপাদন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে মৰাণৰ এগৰাকী উদ্যমী মহিলাই। অসমত কুকুৰা কণীৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে যদিও ৰাজ্যখনত উৎপাদন এতিয়া সীমিত। ফলত প্ৰতিদিনে বহিৰাজ্যৰ পৰা বৃহৎ পৰিমাণে কণী অসমলৈ আমদানি কৰিবলগীয়া হয়। কিন্তু এই পৰিস্থিতিৰ মাজতে ডিব্ৰুগড় জিলাৰ মৰাণৰ লেঙেৰীৰ আঘোনিবাৰীৰ এগৰাকী উদ্যমী মহিলাই ঘৰতে কণী উৎপাদন কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। নিজৰ কঠোৰ পৰিশ্ৰমৰ মাজেৰে কৰ্মসংস্কৃতিৰ এক উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা মহিলাগৰাকীৰ নাম ছবি বুঢ়াগোহাঁই। ডিব্ৰুগড় জিলাৰ মৰাণৰ লেঙেৰীৰ আঘোনিবাৰীৰ বাসিন্দা ছবি বুঢ়াগোহাঁইয়ে ঘৰৰ চৌহদতেই 2021 চনত আৰম্ভ কৰিছিল লেয়াৰ কুকুৰা পালনৰ এক ক্ষুদ্ৰ উদ্যোগ। 21 চনৰ পৰা আৰম্ভ কৰিছোঁ। সপোন মানে কি আৰু মোৰ হাজবেণ্ডৰ তেনেকৈ চাকৰি নাই আৰু তেনেকৈ এখন ফাৰ্ম খুলিম বুলি ভাবিছিলোঁ আৰু যথেষ্টখিনি ফাৰ্মৰ পৰা সুবিধা পাইছে। ইউটিউব চাই মানে ইউটিউবত দেখোঁ যথেষ্ট মানে ফাৰ্ম চাৰ্মবোৰ দেখোঁ, তাৰপৰা দেখি মেলি তাৰপৰা ভাবিলোঁ মই এখন ফাৰ্ম কৰিম বুলি তেনেকৈ আৰম্ভ কৰিছোঁ। এতিয়া 6 বছৰ ৰানিং চলি আছে। প্ৰথমতে 1000 ভৰাইছিলোঁ। কি হয় 1000 ভৰাই আমি সেইটো বিকি মেলি দিলোঁ। আকৌ ছেকেণ্ড বেষ্টত আমি 1000 ভৰালোঁ, কাৰণ বেছি ভৰালে আমাৰ বেলেগ মানুহ ৰখা নাই যে আমি ঘৰৰ 4জনে কৰোঁ। 4জনে মানে মোৰ লগত আৰু মোৰ ল'ৰা ছোৱালীকেইটা হাজবেণ্ডে যথেষ্টখিনি সহায় কৰে। তেওঁলোকে সেই নাই লোৱা কাৰণে আৰু আমি বেছি বঢ়োৱা নাই তেনেকুৱাকৈ। ইয়াত আপোনাৰ ডেইলি উৎপাদন কিমানমান হয়? ডেইলি উৎপাদন আপোনাৰ কি কয় 900 কণী আহে। আপোনাৰ ঠিকেই বজাৰ আমাৰ ওচৰে পাঁজৰে আছে, ডিব্ৰুগড়ত আছে, বামুণবাৰী, মৰাণ তেনেকৈ চলি আছে। উচিত মূল্য পাইছে নে বাইদেউ? পাইছোঁ। ইয়াৰ পৰা গোটেই পৰিয়ালটো সুন্দৰকৈ চলিছে? সুন্দৰকৈ চলি আছে। আৰম্ভণিতে সীমিত সংখ্যক কুকুৰাৰে আৰম্ভ কৰা এই ফাৰ্মখন বৰ্তমান সময়ত এখন বৃহৎ ফাৰ্মলৈ পৰিণত হৈছে। বৰ্তমান সময়ত ছবি বুঢ়াগোহাঁইৰ এই ফাৰ্মৰ পৰা প্ৰতিদিনে প্ৰায় 1000 কণী বজাৰলৈ যোগান ধৰা সম্ভৱপৰ হৈ উঠিছে। স্থানীয় বজাৰত এই কণীৰ যথেষ্ট চাহিদাও বৃদ্ধি পাইছে এতিয়া। ফলত তেওঁ এতিয়া নিজে উপাৰ্জন কৰাৰ লগতে আন বহু লোকৰ বাবেও এক প্ৰেৰণাৰ উৎস হৈ পৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে মহিলা উদ্যমিতা বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ লক্ষ্যৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে। এই সময়তে নিজৰ অধ্যৱসায় আৰু কৰ্মসংস্কৃতিৰে এগৰাকী মহিলা হিচাপে সফলতাৰ উদাহৰণ হিচাপে ডিব্ৰুগড়ৰ এইগৰাকী মৰাণৰ ছবি বুঢ়াগোহাঁই। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।